সুন্দৰী পত্নীক ঘৰত থৈ নিশা ৰাস চাবলৈ গৈছিল স্বামী। ৰাসৰ পৰা ঘূৰি আহোঁতে স্বামীৰ পুৱতি নিশা 3মান বাজিছিল আৰু নিশা ঘৰত সোমাই হতবাক স্বামী। ঘটিল ভয়ংকৰ কাহিনী। এতিয়া ৰাসৰ বতৰ, ৰাজ্যৰ চৌদিশে উখল মাখল পৰিৱেশ। সোমবাৰে নিশা ৰাস চাবলৈ গৈছিল নগৰবেৰা মন্দিৰা NC গাঁৱৰ মালেক আলীয়ে। ঘৰত থৈ গৈছিল 21 বছৰীয়া পত্নী আৰু কণমানি সন্তানক। কিন্তু স্বামী মালেকে নিশা 3 বজাত ঘূৰি আহি দেখে সুন্দৰী পত্নী ঘৰত নাই। মাজনিশা ঘৰৰ পৰা সন্তানসহ নিৰুদ্দেশ হ'ল সুন্দৰী পত্নী। লগে লগে নিশাই পৰিয়ালটোত লাগিল হাহাকাৰ। বহু বিচাৰ কুচাৰ কৰিও কোনো সংসুত্ত নাপালে পত্নী সন্তানৰ। অৱশেষত পত্নীক বিচাৰি নাপাই নিৰুপায় স্বামীয়ে কাষ চাপে মন্দিৰা আৰক্ষীৰ। দাখিল কৰে এজাহাৰ। আমরা থানাত আইছো, মোৰ ল'ৰাৰ তিৰিটো মোৰ ল'ৰাটোক আজ ৰাতিত নগৰবাৰ ৰাসত গেছিল। 3টামান বজাত আইছে, আহে না চাই যে আপিটো নাই। তেনেহ'লে মোৰ ঘৰত যায় না মাতি দিলে। দেউতা মোৰ তিৰিটো ক'ত গেছে, এই ডাঙৰ গড় বাগাত দিছে নাকি? কোনো নহয়, তোৰ গড় চোন আছে। কয় নাই তো। তেতিয়াহ'লে মানে মই বিচাৰ নিলোঁ ইফালে ইফালে, নায়ে। তাৰ বেগ চেগো নাই, কাপোৰ কানিও নাই। তাৰ লগত ছোৱালীটোও নাই। এতিয়া বিচাৰোঁ মানে জোল গেছে পোৱা নাই। মই থানাত আইছোঁ কিবা এটা এজাহাৰ দিবৰ কাৰণে। এতিয়া লাগে আৰু এইটো তাক লাগে মোৰ। এতিয়া প্ৰশ্ন হয়, মাজনিশা সন্তানসহ কলৈ গ'ল মালেকৰ পত্নী? কিবা অঘটন ঘটিল নে নিজ ইচ্ছাৰে ক'ৰবালৈ গ'ল? আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব আচল ঘটনা। নগৰবেৰাৰ পৰা বিল্লাল হুছেইন, অসম লাইভ 24। সুন্দৰী পত্নীক ঘৰত থৈ নিশা ৰাস চাবলৈ গৈছিল স্বামী। ৰাসৰ পৰা ঘূৰি আহোঁতে স্বামীৰ পুৱতি নিশা 3মান বাজিছিল আৰু নিশা ঘৰত সোমাই হতবাক স্বামী। ঘটিল ভয়ংকৰ কাহিনী। এতিয়া ৰাসৰ বতৰ, ৰাজ্যৰ চৌদিশে উখল মাখল পৰিৱেশ। সোমবাৰে নিশা ৰাস চাবলৈ গৈছিল নগৰবেৰা মন্দিৰা NC গাঁৱৰ মালেক আলীয়ে। ঘৰত থৈ গৈছিল 21 বছৰীয়া পত্নী আৰু কণমানি সন্তানক। কিন্তু স্বামী মালেকে নিশা 3 বজাত ঘূৰি আহি দেখে সুন্দৰী পত্নী ঘৰত নাই। মাজনিশা ঘৰৰ পৰা সন্তানসহ নিৰুদ্দেশ হ'ল সুন্দৰী পত্নী। লগে লগে নিশাই পৰিয়ালটোত লাগিল হাহাকাৰ। বহু বিচাৰ কুচাৰ কৰিও কোনো সংসুত্ত নাপালে পত্নী সন্তানৰ। অৱশেষত পত্নীক বিচাৰি নাপাই নিৰুপায় স্বামীয়ে কাষ চাপে মন্দিৰা আৰক্ষীৰ। দাখিল কৰে এজাহাৰ। আমরা থানাত আইছো, মোৰ ল'ৰাৰ তিৰিটো মোৰ ল'ৰাটোক আজ ৰাতিত নগৰবাৰ ৰাসত গেছিল। 3টামান বজাত আইছে, আহে না চাই যে আপিটো নাই। তেনেহ'লে মোৰ ঘৰত যায় না মাতি দিলে। দেউতা মোৰ তিৰিটো ক'ত গেছে, এই ডাঙৰ গড় বাগাত দিছে নাকি? কোনো নহয়, তোৰ গড় চোন আছে। কয় নাই তো। তেতিয়াহ'লে মানে মই বিচাৰ নিলোঁ ইফালে ইফালে, নায়ে। তাৰ বেগ চেগো নাই, কাপোৰ কানিও নাই। তাৰ লগত ছোৱালীটোও নাই। এতিয়া বিচাৰোঁ মানে জোল গেছে পোৱা নাই। মই থানাত আইছোঁ কিবা এটা এজাহাৰ দিবৰ কাৰণে। এতিয়া লাগে আৰু এইটো তাক লাগে মোৰ। এতিয়া প্ৰশ্ন হয়, মাজনিশা সন্তানসহ কলৈ গ'ল মালেকৰ পত্নী? কিবা অঘটন ঘটিল নে নিজ ইচ্ছাৰে ক'ৰবালৈ গ'ল? আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব আচল ঘটনা। নগৰবেৰাৰ পৰা বিল্লাল হুছেইন, অসম লাইভ 24। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।